Hello students, welcome to Exia IS Academy. Exia IS Academy মই যিটো Polity and Governance series আৰম্ভ কৰিছিলোঁ তাৰে আজি day 3 মই ক্লাছটো আৰম্ভ কৰাৰ আগতে মই আকৌ এবাৰ কৈ দিওঁ যে তোমালোকক যদি ইয়াৰ PDF টো লাগে ইয়াৰ PDF ৰ লিংক আমাৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত দি থোৱা আছে তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা আৰু লগতে ইয়াৰ যদি ফ্ৰী MCQs লাগে তোমালোকে আমাৰ যিটো হোৱাটছএপ গ্ৰুপ আছে সেইটো তোমালোকে স্কেন কৰি পেলাই জইন কৰিব পাৰিবা নহ'লে তোমালোকে মোৰ যিটো নাম্বাৰ আছে মোৰ ফোন নাম্বাৰ 9954881935 তোমালোকে মোক এইটোৱে নাম্বাৰ এটা মেছেজ দিবা তোমালোকক মই সেই গ্ৰুপটোত এড কৰি পেলাই দিম ওকে তো আজি আমাৰ ফাৰ্ষ্ট টপিকটো হৈছে that is right to menstrual health okay যেটো সুপ্ৰিম কোৰ্টে জাজমেন্ট দিছিলে ইন ডক্টৰ জয়া ঠাকুৰ ভাৰ্চেছ গভৰ্ণমেন্ট অফ ইণ্ডিয়া কেছত সুপ্ৰিম কোৰ্টে এটা লেণ্ডমাৰ্ক জাজমেন্ট প্ৰভাইড কৰিছিলে য'ত সুপ্ৰিম কোৰ্টে কৈছিলে যে right to menstrual health it is a fundamental right under article 21 আমি আৰ্টিকল 21 কি হয় আমি আগতেও পঢ়িছো আমি লাষ্ট ক্লাছতো পঢ়িছিলো আৰু আমি যিহেতু আমি ষ্টেটিক বস্তুবিলাক পঢ়িছো মেবি তো আমি ভালদৰে বুজি পাওঁ আৰ্টিকল 21 কি হয় আৰ্টিকল 21 বেসিক্যালি কি হয় ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি তো এতিয়া তোমালোকে চোৱা সুপ্ৰিম কোৰ্টে কি অবজাৰভেশ্যন কৰিছে আৰু সুপ্ৰিম কোৰ্টে অৰ্ডাৰ কি দিছে সুপ্ৰিম কোৰ্টে এই বস্তুটো অবজাৰ্ভ কৰিছে যে ছোৱালী মানুহৰ কি হৈ যায় এটা পাৰ্টিকুলাৰ এজৰ পিছত দেখা পোৱা যায় যে ষ্টুডেণ্ট ড্ৰপ আউট হৈ যায় আৰু সেই ড্ৰপ আউট হোৱাৰ এটা অন্য কাৰণ হৈছে যে আমাৰ স্কুলবিলাকত জেণ্ডাৰ ছেগ্ৰিগেটেড টয়লেটছ নাথাকে অ'কে কমন টয়লেট থাকে য'ত ল'ৰা ছোৱালী একেলগে যাবলগীয়া হৈ যায় তো সেই জেণ্ডাৰ ছেগ্ৰিগেটেড বেলেগ বেলেগ টয়লেট নাথাকাৰ কাৰণে ছোৱালী মানুহবিলাক কি হৈ যায় এটা পাৰ্টিকুলাৰ এজৰ পিছত ড্ৰপ আউট হোৱা দেখা পোৱা যায় ইন ইণ্ডিয়া আৰু লগতে এইটো দেখা পোৱা যায় যে ছোৱালী মানুহৰ যিহেতু মেনচেষ্ট্ৰেল পিৰিয়ডৰ সময়ত কি হৈ যায় বহুতে তোমাৰ চেনিটাৰী পেডছ বিলাক এফৰ্ড কৰিব নোৱাৰে তো সেইটো কাৰণে কি হৈ যায় স্কুলত কেতিয়াবা এবচেণ্ট হ'বলগীয়া হৈ যায় কাৰণ চবৰে ঘৰ অৱস্থা সিমানো ভাল নহয় যে পেড ফ্ৰীতে বা পেড কিনিব পাৰিব তো সেইটো এটা প্ৰব্লেম হৈ যায় তো সেইটো কাৰণে কি হৈ যায় সেইকেইদিন যিকেইদিন ছোৱালী মানুহজনীৰ পিৰিয়ড চলি থাকে তেতিয়া সেই ছোৱালীজনীয়ে স্কুল যোৱাটো বন্ধ কৰি পেলাই দি দিয়ে এবচেণ্ট হৈ যায় তো সুপ্ৰিম কোৰ্টে এই দুটা বস্তু অবজাৰ্ভ কৰিছিলে তো সেইটো কাৰণে সুপ্ৰিম কোৰ্টে ডিক্লেয়াৰ কৰিলে যে যদি ছোৱালী মানুহজনীয়ে যে টয়লেট ছেপাৰেট টয়লেট নাথাকাৰ কাৰণে চেনিটাৰী পেড এভেইলেবল নোহোৱাৰ কাৰণে স্কুলত এবচেণ্ট হৈছে বা স্কুললৈ স্কুল যোৱাটোৱে বাদ দি দিছে আল্টিমেটলি কি হ'ব সেই ছোৱালী মানুহজনীৰ যিটো বিকাশ গ্ৰথ ডেভেলপমেণ্ট সেই বস্তু ৰখি যাব তো সেইটো কাৰণে সুপ্ৰিম কোৰ্টে জাজমেণ্ট এইটো দিছিলে যে ৰাইট টু মেনচেষ্ট্ৰিয়েল হেল্থ আমাৰ ফাণ্ডামেণ্টেল ৰাইট হয় আণ্ডাৰ আৰ্টিকল 21 কাৰণ আৰ্টিকল 21 আমাৰ কিহৰ বিষয়ে কোৱা হৈছে ৰাইট টু লাইফৰ কথা কোৱা হৈছে বেচিকেলি ৰাইট টু ডিগনিফাইড লাইফৰ কথা কোৱা হৈছে বাট যদি মই কিছুমান বেচিক ফেচিলিটিৰ কাৰণে যদি স্কুল যাবলৈ পাৰা নাইকিয়া তো মোৰ লাইফটো ডিগনিফাইড নহয় তো অন ডেট বেচিছ সুপ্ৰিম কোৰ্টে সেইটো কাৰণে কৈছিলে যে ৰাইট টু মেনচেষ্ট্ৰিয়েল হেল্থ ফাণ্ডামেণ্টেল ৰাইট হয় আণ্ডাৰ আৰ্টিকল 21 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন অ'কে মোৰঅভাৰ যদি মই আমাৰ কনষ্টিটিউশ্যন অফ ইণ্ডিয়াও চাবলৈ যাওঁ তাত আৰ্টিকল 14 কথা কোৱা হৈছে আৰ্টিকল 14 ৰাইট টু ইকুৱেলিটিৰ কথা কোৱা হৈছে বাট যদি এইবিলাক কাৰণৰ কাৰণে ছোৱালী মানুহজনী স্কুললৈ যাবলৈ পাৰা নাইকিয়া তো ইকুৱেলিটি ক'ত আছে হয়নে নহয় মোৰঅভাৰ তোমালোকে চোৱা আৰ্টিকল 21 এ আণ্ডাৰত আমাক ৰাইট টু ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যনৰ কথা কোৱা হৈছে অ'কে তো তাৰ পৰা বুজি পোৱা গৈছে যে মেনচেষ্ট্ৰেল প্ৰভাৰ্টিয়ে যাতে কোনো ছোৱালী মানুহক ফ'ৰ্চ নকৰে স্কুলৰ পৰা ড্ৰপ আউট হ'বৰ কাৰণে কাৰণ ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন প্ৰত্যেকজন মানুহৰ ফাণ্ডামেণ্টেল ৰাইট হয় যাৰ বয়স 6 to 14 years হয় মোৰঅভাৰ আমাৰ এতিয়া DPSPও আছে য'ত ষ্টেটক ডাইৰেকশ্যন দিয়া হৈছে টু ইমপ্ৰুভ দ্য নিউট্ৰিশ্যন লেভেল এণ্ড পাব্লিক হেল্থ অ'কে তো বেচিকেলি এই নিউজটো এইখিনি আছিলে যে তোমালোকে পঢ়ি চাব পাৰা মই যিখিনি বস্তু কৈছো সেইখিনিয়ে ইয়াত লিখি থোৱা আছে তোমালোকে এবাৰ পঢ়ি চালে বস্তুটো বুজি পাই যাবা ঠিক আছে তো কামিং টু দ্য নেক্সট টপিকটো হৈছে ৰমিঅ' জুলিয়েট ক্লজ ইন পস্কো এক্ট অ'কে তো আমি এই ক্লজটো পঢ়াৰ আগতে আমি অলপমান পস্কো এক্টখনৰ বিষয়ে চাই লওঁ তো পস্কো এক্টখন কি হয় প্ৰিভেনশ্যন অফ চিলড্ৰেন ফ্ৰম চেক্সুৱেল অফেন্সেছ এক্ট 2012 তো বেচিকেলি এই এক্টখন কিয় বনোৱা হৈছে যাতে চিলড্ৰেনক প্ৰটেকশ্যন দিব পৰা যায় ফ্ৰম চেক্সুৱেল এবিউজ চেক্সুৱেল হেৰেছমেণ্ট এণ্ড পৰ্নোগ্ৰাফি অ'কে আৰু আমি এক্সামৰ কাৰণে কি গম পাব লাগে যে আমি চাইল্ড বুলি কওঁ নহয় কাৰণ ইণ্ডিয়াৰ বিভিন্ন লত চিলড্ৰেনৰ ডেফিনেশ্যনটো অলপমান বেলেগ বেলেগ আছে তো যিটো পস্কো এক্ট আছে তাত চাইল্ড মানে কাক বুজোৱা হৈছে এনি পাৰ্চন বিল' দ্য এজ অফ 18 years
এই বস্তুটো মনত ৰাখিবা অ'কে নেক্সট যদি মই ইয়াত অফেন্সেছ বিলাক চাবলৈ যাওঁ ইয়াত ষ্ট্ৰিক্ট লাইবিলিটি অফেন্সেছ অ'কে আৰু কনচেন্ট অফ দ্য মাইনৰ ইজ লিগেলি ইৰেলেভেণ্ট ঠিক আছে এই যিটো ল মতে মাইনৰৰ যিটো কনচেন্ট হয় সেইটো ইৰেলেভেণ্ট হয় মৰ'ভাৰ ইয়াত যিখিনি তোমাৰ কোৰ্টৰ কেছেছ বিলাক হয় তো সেই প্ৰচিজাৰ বিলাক চাইল্ড ফ্ৰেণ্ডলি হয় য'ত স্পেচিয়েল কোৰ্টৰ কথা তাত কোৱা হৈছে ইন কেমেৰা ট্ৰায়েলছ হয় অ'কে অপেন কোৰ্ট ট্ৰায়েলছ নহয় ইন কেমেৰা ট্ৰায়েলছ হয় ভিডিঅ' ৰেকৰ্ডেড টেষ্টিমনিজ প্ৰভাইড কৰা হয় আৰু টাইম বাউণ্ড প্ৰচিজাৰ্ছ থাকে যে ইমান দিনৰ ভিতৰত আল্টিমেটলি কেছটো নিষ্পত্তি কৰিব লাগিব ঠিক আছে মোৰ অভাৰ যিটো বাৰ্ডেন অফ প্ৰুফ থাকে সেইটো কাৰ ওপৰত থাকে আল্টিমেটলি যিজন গিল্টি হয় মানে যিজন একিউজড হয় সেই একিউজজনৰ ওপৰত তোমাৰ সেই বাৰ্ডেন অফ প্ৰুফটো থাকে অ'কে মোৰ অভাৰ যেতিয়া আমি ইয়াতে চাইল্ড বুলি কৈছো নহয় ইট ইজ জেণ্ডাৰ নিউট্ৰেল চাইল্ড মানে ল'ৰা হ'ব পাৰে মেলো হ'ব পাৰে ফিমেলো হ'ব পাৰে বা ল'ৰা হ'ব পাৰে ছোৱালীও হ'ব পাৰে এণ্ড অলছ' ইট ইনক্লুডছ ট্ৰেন্সজেণ্ডাৰ চাইল্ড ভিক্টিমছ সেইটো কাৰণে আমি জেণ্ডাৰ নিউট্ৰেল বুলি কোৱা হৈছে লাগিলে মেল হওক ফিমেল হওক বা লাগিলে থাৰ্ড জেণ্ডাৰ হওক আৰু যেতিয়া ইয়াতে পস্কো এক্টত যেতিয়া আমি সেক্সুৱেল অফেন্সৰ কথা কোৱা হৈছে সেক্সুৱেল হেৰাসমেন্টৰ কথা কোৱা হৈছে ইট ইজ বথ পেনিট্ৰেটিভ এণ্ড নন পেনিট্ৰেটিভ এছল্ট অ'কে তো এইটো আছিলে ব্ৰিফ ৰিগাৰ্ডিং তোমাৰ পস্কো এক্ট তো এতিয়া তোমালোকে চোৱা ৰোমিঅ' জুলিয়েট ক্লজটো কি হয় মানে তোমালোকে বস্তুটো প্ৰথমতে বুজিব চেষ্টা কৰা কনটেক্সটো কি হয় তো কেতিয়াবা এনেকুৱা হৈছে চোৱা চাপ'জ ল'ৰা এজন ছোৱালী এজনৰ লগত বিয়া হৈছে বাট চাপ'জ ফেমিলিয়ে এগ্ৰী কৰা নাইকিয়া অ'কে কেতিয়াবা এনেকুৱা হ'ব পাৰে চাপ'জ এনেকুৱা হৈ গ'ল চাপ'জ ল'ৰাজনৰ বয়স 20 বছৰ হয় ছোৱালীজনৰ বয়স চাপ'জ 17 বছৰ চাপ'জ 6 মাহ হৈছে মানে 18 ইয়াৰ্ছ এতিয়ালৈকে হোৱাগৈ নাইকিয়া চাপ'জ ছোৱালীজনীৰ ঘৰৰ মানুহবিলাকে এই ল'ৰাটোৰ লগত বিয়া দিব বিচৰা নাইকিয়া বাট কি হৈ গ'ল চাপ'জ এই ল'ৰাটো আৰু ছোৱালীজনী চাপ'জ পলাই গৈ পেলাই নিজে এতিয়া বিয়া পাতি পেলালে তো এতিয়া কি হৈ গ'ল চাপ'জ ছোৱালীজনীৰ পেৰেণ্টছে কি কৰিছে পস্কো এক্টৰ আণ্ডাৰত আল্টিমেটলি কেছ ফাইল কৰি দিছে ল'ৰাটোৰ ওপৰত তো বস্তুটো তোমালোকে চোৱা এই যিটো এজ ডিফাৰেঞ্চ আছিলে কাৰণ ইয়াতে চাইল্ড মানে কি হয় লেছ দেন 18 ইয়াৰ্ছ তো মাত্ৰ 6 মাহ বাকী আছে এটা মাইনৰ এজ ডিফাৰেঞ্চ মাত্ৰ আছিলে 6 মাহৰ পিছত ছোৱালীজনী আল্টিমেটলি এডাল্ট হৈ যাব আৰু মোৰ অভাৰ এনেকুৱাও নহয় যে জোৰ জবৰদস্তি ছোৱালীজনীক বিয়া কৰোৱা হৈছে এইটো কনচেনচুৱেল এটা ৰিলেশ্যন আছিলে বস্তুটো বুজি পাইছা তোমালোকে চাপ'জ কিবা সেক্সুৱেল ৰিলেশ্যন হৈছে বিটুইন দিছ টু পাৰ্চন এইটো কনচেনচুৱেল ৰিলেশ্যন হৈছে ন বাট যিহেতু পেৰেণ্টছে কি কৰিছে এতিয়া পেৰেণ্টছে এই ল'টোক সহায় লৈ পেলাই এই ল'ৰাটোৰ ওপৰত আল্টিমেটলি কেছটো কৰি পেলাই দিছে তো সেই চিটুৱেশ্যনটো কেতিয়াবা হৈ আছে বা কেতিয়াবা এনেকুৱাও হৈ যায় যে বয়সটো অলপমান কমাই দেখাই পেলাই মানে চাপ'জ 18 বছৰ হৈ গৈছে বাট বয়সটো অলপমান কমাই দেখাই পেলাই কি কৰে আল্টিমেটলি কেছটো ফাইল কৰি পেলাই দিয়ে তো সেইটো কাৰণে সুপ্ৰিম কোৰ্টে এই বস্তুটো কৈছে এটা বস্তু ইম্পৰ্টেণ্ট হয় অবভিয়াছলি চাইল্ড প্ৰটেকশ্যন ইম্পৰ্টেণ্ট হয় অ'কে চাইল্ড প্ৰটেকশ্যন ইম্পৰ্টেণ্ট হয় বাট মোৰ লগত তোমালোকে চোৱা এই দুজন মানুহৰ নিজৰ পাৰ্চনেল লিবাৰ্টিটো ইম্পৰ্টেণ্ট হয় ন এই যিজনী ছোৱালী মানুহ আছে এই যিজন ল'ৰা মানুহ আছে সিহঁতৰতো নিজৰ ৰাইটছ আছে নিজৰ পাৰ্চনেল লিবাৰ্টি আছে তো অবভিয়াছলি আমি এই দুটা বস্তু ইম্পৰ্টেণ্ট হয় চাইল্ড প্ৰটেকশ্যনো ইম্পৰ্টেণ্ট হয় পাৰ্চনেল লিবাৰ্টি ইম্পৰ্টেণ্ট হয় আৰু দুটা বস্তুৰ মাজতে আমি বেলেঞ্চ মিলাই পেলাই চলিব লাগিব তো সেইটো কাৰণে সুপ্ৰিম কোৰ্টে কৈছিলে যে পস্কো এক্টত ৰোমিঅ' জুলিয়েট ক্লজ এটা ইনচাৰ্ট কৰিব লাগে যাতে এনেকুৱা যিখিনি ৰিলেশ্যন আছে তাক যাতে এটলিষ্ট বচাব পৰা যায় বস্তুটো বুজি পাইছানে এই বস্তুটো ইন্ট্ৰডিউচ কৰিবলৈ কৈছে অ'কে যাতে যিখিনি জেনুইন কনচেনচুৱেল এডলিচেণ্ট ৰিলেশ্যনশ্বিপ আছে তাক যাতে এটলিষ্ট এক্সেমশ্যন দিব পৰা যায় ফ্ৰম দ্য পস্কো এক্ট অ'কে মানে যাতে কোনোবা মানুহ ৰংফুল ইমপ্ৰিজনমেণ্ট যাতে হৈ নাযায় অ'কে তো সেইটো কাৰণে সেই ৰোমিঅ' জুলিয়েট ক্লজটো মানে ইন্ট্ৰডিউচ কৰিবলৈ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই কৈছে বিকজ তোমালোকে চোৱা কিছুমান ইম্পৰ্টেণ্ট ডাটা কিছুমানো আছে তোমালোকে নিজে চোৱা একৰ্ডিং টু নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভে 4 তাত কি দেখা পোৱা গৈছে নিয়েৰলি 39% অফ ইণ্ডিয়ান গাৰ্লছ অ'কে তেখেতসকলে ৰিপৰ্ট কৰিছে যে তেখেতসকলৰ ফাৰ্ষ্ট যিটো ছেক্সুৱেল এক্সপিৰিয়েঞ্চ হৈছিলে সেইটো বিফৰ দ্য এজ অফ 18 হৈছে মানে একৰ্ডিং টু নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভে 4 ইণ্ডিয়াৰ 39% অলমষ্ট 39% গাৰ্লছৰ যিটো ফাৰ্ষ্ট ছেক্সুৱেল এক্সপিৰিয়েঞ্চ হৈছিলে তেখেতসকলৰ 18 বছৰ হোৱাই নাছিল তেতিয়া তো আল্টিমেটলি ক'ব গ'লে যাৰ লগত সেই ছেক্সুৱেল এক্সপিৰিয়েঞ্চটো হৈছিলে তো তাৰ ওপৰত কেছ কৰি দিব পৰা যায় আণ্ডাৰ পস্কো এক্ট যদি ইজন মানুহ আল্টিমেটলি তোমাৰ এডাল্ট হয় বাট সেই বস্তুটো কি আছিলে মানে কনচেনচুৱেল আছিলে বেচিকেলি ক'ব গ'লে অ'কে
মোৰবা তোমালোকে চোৱা তোমাৰ 25% of the POSCO cases involve consensual adolescent relationship. যিমানবিলাক POSCO cases থাকে তাৰ ভিতৰত 25% cases বিলাক কি হয় consensual relationship আছিলে consensual adolescent relationship আছিলে তো সেইটো কাৰণে সুপ্ৰিম কোৰ্টে কৈছে যাতে এটলিষ্ট আমি পাৰ্চনেল লিবাৰ্টিটোক এটলিষ্ট আমি অলপমান গুৰুত্ব দিব লাগে মানে বেলেঞ্চ মিলাই পেলাই চলিব লাগিব অকে তো সেইটো কাৰণে সুপ্ৰিম কোৰ্টে সেই ৰোমিঅ জুলিয়েট ক্লজটো ইনচাৰ্ট কৰিবলৈ কৈছিলে ইন দা পস্কো এক্ট অকে ইউনিয়ন গভৰ্ণমেণ্টক এই বস্তুটো ইন্ট্ৰডিউচ কৰিবলৈ সুপ্ৰিম কোৰ্টে কৈছে ঠিক আছে তো কামিং টু দা নেক্সট টপিক দেট ইজ ৰাইট টু মেৰি এ পাৰ্চন অফ ওৱান চইচ এই কেছটো বা এই যিটো নিউজ আমি পাইছো নহয় এইটো নিউজত আছিলে বাট ইয়াৰ ওপৰত অলৰেডি UPSC প্ৰিলিমছত অলৰেডি কুৱেশ্যন সুধিছে দ্য ৰাইট টু মেৰি এ পাৰ্চন অফ ওৱান চইচ আমাৰ ফাণ্ডামেণ্টেল ৰাইট হয় আণ্ডাৰ হুইচ আৰ্টিকল সেইটো অলৰেডি সুধিছে এতিয়া চোৱা যেতিয়া আমি যদি আৰ্টিকল 21 চাবলৈ যাওঁ আমি অবভিয়াছলি আমি বস্তুটো কৈ আছো যে আৰ্টিকল 21 হৈছে ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি বাট আমি এই বস্তুটো বুজিব লাগিব যে লাইফ আৰু পাৰ্চনেল লিবাৰ্টিক মানে ইন্টাৰপ্ৰিটেশ্যন কৰি পেলাই সুপ্ৰিম কোৰ্টে এই আৰ্টিকেলটোৰ পৰা বিভিন্ন ৰাইটছ ইন্ট্ৰডিউচ কৰিছে বিভিন্ন ডিৰাইভড ফাণ্ডামেণ্টেল ৰাইটছ ইন্ট্ৰডিউচ কৰা হৈছে যেনেকে ফাৰ্ষ্ট অফ অল যদি আমি চাবলৈ যাওঁ সুপ্ৰিম কোৰ্টে এই বস্তুটো কৈছে যে ৰাইট টু লাইফ মানে হৈছে ৰাইট টু ডিগনিফাইড লাইফ মানে অকল জীয়াই থকাটো মোৰ ফাণ্ডামেণ্টেল ৰাইট নহয় ন উইথ ডিগনিটি জীয়াই থকাটো মোৰ ফাণ্ডামেণ্টেল ৰাইট হয় আৰু যদি মই মোৰ নিজৰ ইচ্ছা মতে মই এজন মানুহক বিয়া পাতিব পাৰা নাইকিয়া তো মোৰ লাইফটো ডিগনিফাইড কেনেকে হ'ল তো এইটো কাৰণে সুপ্ৰিম কোৰ্টে ইন সফিন জাহান ভাৰ্চেছ অশোকান KM অকে এই কেছটো ফেমাছলি ইট ইজ নন এজ হাদিয়া কেছ তো ইন 2018 সুপ্ৰিম কোৰ্টে সেইকাৰণে জাজমেণ্ট দিছিলে যে ৰাইট টু মেৰি এ পাৰ্চন অফ ওৱান চইচ ইজ ইনট্ৰিগেল টু আৰ্টিকল 21 বস্তুটো বুজি পাইছেনে মানে মই কাক চুজ কৰিম এজ এ পাৰ্টনাৰ সেইটো কি হৈ যায় মোৰ আল্টিমেটলি ইট কামছ আণ্ডাৰ দ্য কোৰ জোন অফ প্ৰাইভেচি মোৰ এটা প্ৰাইভেট মেটাৰ হয় এই বস্তুটো যে কোন মোৰ প্ৰাইভেট পাৰ্টনাৰ হ'ব সেই বস্তুটো মোৰ এটা প্ৰাইভেট মেটাৰ হয় এইটো সেই বস্তুটো কোনো কাৰণে ভাইলেবলে নহয় বস্তুটো বুজি পাইছা তোমালোকে অকে তো মোৰভাৰ তোমালোকে চোৱা সুপ্ৰিম কোৰ্টে ইভেন PM শ্বৰীফ ভাৰ্চেছ আব্দুল্লাহ KB সুপ্ৰিম কোৰ্টে এই বস্তুটো কৈছে যে এ গাৰ্ল হু ইজ নট এ মাইনৰ কেন এক্সাৰচাইজ হাৰ ফাণ্ডামেণ্টেল ৰাইট আণ্ডাৰ আৰ্টিকল 21 টু চুজ হাৰ পাৰ্টনাৰ বস্তুটো বুজি পাইছানে মানে যদি এজনী ছোৱালী মাইনৰ নহয় মানে বয়স more than 18 years হয় তেতিয়াহ'লে সেই ছোৱালীজনীয়ে কাৰ লগত বিয়া পাতিব সেই ছোৱালীজনী কাৰ লগত ৰিলেশ্যনত থাকিব সেই ছোৱালীজনী চ'ল সেইটো ডিচিশ্যন হ'ব তাত বেলেগ মানুহে ইণ্টাৰফেয়াৰ কৰিব নোৱাৰে ইভেন সুপ্ৰিম কোৰ্টে এই বস্তুটো কৈছে যে কোৰ্টেও ইণ্টাৰফেয়াৰ কৰিব নোৱাৰে এই মেটাৰটোত অকে মোৰ এবাৰ যিটো প্ৰাইভেচিৰ কথা কৈছো তো আমি এই বস্তুটো গম পাব লাগে যে ৰাইট টু প্ৰাইভেচি আমি কোনটো জাজমেণ্টত সুপ্ৰিম কোৰ্টে কৈছিলে আমাৰ ফাণ্ডামেণ্টেল ৰাইট হয় এইটো বহুত ফেমাছ কেছ হয় পুট্টাস্বামী কেছ জাষ্টিছ KS পুট্টাস্বামী কেছ অকে ইয়াত সুপ্ৰিম কোৰ্টে এটা লেণ্ডমাৰ্ক জাজমেণ্ট দিছিলে যে ৰাইট টু প্ৰাইভেচি ইজ ইন্ট্ৰিনচিক টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি মানে ৰাইট টু প্ৰাইভেচি মোৰ ফাণ্ডামেণ্টেল ৰাইট হয় আণ্ডাৰ আৰ্টিকল 21 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন অকে কামিং টু দ্য নেক্সট টপিক সামিউল্লাহ ভাৰ্চেছ ষ্টেট অফ বিহাৰ ইয়াত তোমালোকে চোৱা যদি তোমালোকে কোনোবাই যদি কেতিয়াবা মাটি বা সম্পত্তি তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ গৈছা বা তোমালোকে কিবা ধৰি লওক অফিচত গৈছা চাপ'জ এনেকুৱা মাটি বাৰী লৈ পেলাই বা তোমালোকে ঘৰ লৈ পেলাই বা যি প্ৰপাৰ্টি লৈ পেলাই তো তেতিয়া বুজি পোৱা যায় যে আমাৰ ইণ্ডিয়াত এটা মানে প্ৰপাৰ্টি কিনা বিকা কৰাটো কিমান ট্ৰমেটিক এটা প্ৰচেছ হয় কিমান দিন আমি যাব লাগিব এইটো কাগজ লাগে সেইটো কাগজ লাগে মোৰ এবাৰ বুজিয়ে পোৱা নাই যে বস্তুবিলাক কি হয় তো এটা এটা ট্ৰমেটিক এক্সপিৰিয়েঞ্চ হৈ যাব প্ৰত্যেকজন মানুহৰ যদি কোনোবাই সেই প্ৰপাৰ্টি বাই বা চেল কৰিবলৈ যায় অকে তো ইয়াত চোৱা এইটো ক্ষেত্ৰতে সুপ্ৰিম কোৰ্টে কিছুমান বস্তু কৈছিল এটা বস্তু প্ৰথম কথা চোৱা ইয়াত দুটা বস্তু আমি জানিব লাগে সুপ্ৰিম কোৰ্টে কি কৈছে এটা হৈছে ৰেজিষ্ট্ৰেশ্যন এটা হৈছে অ'নাৰশ্বিপ অকে চাপ'জ এডোখৰা মাটি আছে অকে চাপ'জ এডোখৰা মাটি এই মাটিখিনি চাপ'জ কি হয় মোৰ নামত ৰেজিষ্টাৰ হৈ আছে অকে চাপ'জ জুলনজ্যোতি হাজৰিকাৰ নামত ৰেজিষ্টাৰ হৈ আছে অকে তো মই এতিয়া এই বস্তুটো ক'ব নোৱাৰো যে এই মাটিটুকুৰা মোৰ নামত ৰেজিষ্টাৰ হৈ আছে মানে মই ইয়াৰ মালিক হয় বস্তুটো বুজি পাইছা তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰাটো আৰু মালিক হোৱাটো দুটা বেলেগ বেলেগ বস্তু সুপ্ৰিম কোৰ্টে সেইটোৱে কৈছে ৰেজিষ্ট্ৰেশ্যন মানে কি হয় যে সেই মাটি টুকুৰা মোৰ নামত আছে
বাট সেইটোৱে এইটো নুবুজায় যে সেই মাটি টুকুৰাৰ মালিক মই হয়। আমি এই বস্তুটো বুজিব লাগিব। ইয়াত সুপ্ৰিম কোৰ্টে সেই বস্তুটোৱে কৈছে। অবভিয়াছলি সুপ্ৰিম কোৰ্টে এই বস্তুটো কৈছে যে যদি মাটি টুকুৰা মোৰ নামত ৰেজিষ্টাৰ হৈ আছে, তো এটা প্ৰেজাম্পশ্যন কৰিব পৰা যায় যে চাগে মাটি টুকুৰা মাটি মই মালিক হয়। বাট মাটি টুকুৰা জাষ্ট মোৰ নামত ৰেজিষ্টাৰ হৈ আছে মানে এইটো এটা কনক্লুচিভ এভিডেন্স নহয় যে মই ইয়াৰ মালিক হয় বুলি। সেইটো বস্তু মই ৰাখিব। ইয়াত সুপ্ৰিম কোৰ্টে সেই বস্তুটোৱে কৈছে যে ৰেজিষ্ট্ৰেশ্যন বেলেগ হয় আৰু তোমাৰ ডকুমেণ্টেশ্যন বা কুৱেশ্যন অফ টাইটেল ইন অনাৰশ্বিপ এই দুটা বস্তু বেলেগ বেলেগ হয়। বস্তুটো বুজি পাইছা? তো যদি কালি কিবা ধৰি লওক ডিস্পিউট হৈ গ'ল যে মাটি টুকুৰা কাৰ হয়, অ'কে, তো মই এতিয়া আমাৰ যিটো চাব ৰেজিষ্টাৰ আছে, চাব ৰেজিষ্টাৰে ক'ব নোৱাৰে যে এই মাটি টুকুৰাৰ মানে জুলনজ্যোতি হাজৰিকা নামৰ ৰেজিষ্টাৰ হৈ আছে, তো জুলনজ্যোতি হাজৰিকা ইয়াৰ মালিক হয়। বস্তুটো বুজি পাইছানে? চাব ৰেজিষ্টাৰৰ কাম হৈছে কিবা এটা বস্তু প্ৰপাৰ্টি কাৰোবাৰ নামত ৰেজিষ্টাৰ কৰাটো। বা যদি কিবা ডিস্পিউট হয় যে এই মাটি টুকুৰা কাৰ হয়, তো সেই কুৱেশ্যনটো ডিচাইড কোনে কৰিব? চিভিল কোৰ্টে কৰিব, চাব ৰেজিষ্টাৰে বা ৰেজিষ্টাৰে কৰিব নোৱাৰে। সুপ্ৰিম কোৰ্টে সেই বস্তুটোৱে কৈছে যে ৰেজিষ্ট্ৰেশ্যন বেলেগ বস্তু আৰু অনাৰশ্বিপ বেলেগ বস্তু। ৰেজিষ্ট্ৰেশ্যন কৰিব চাব ৰেজিষ্টাৰ বা যিখিনি ডেজিগনেটেড অফিচাৰ আছে সিহঁতি কৰিব। বাট যদি কাইলৈ কুৱেশ্যন আহি যায় যে মাটি টুকুৰাৰ মালিক কোন হয়, সেই কুৱেশ্যনটো কিন্তু চাব ৰেজিষ্টাৰে কৰিব নোৱাৰিব। সেইটো এক্সক্লুচিভ ডমেইন হয় অফ চিভিল কোৰ্ট। বস্তুটো বুজি পাইছে? অ'কে, সুপ্ৰিম কোৰ্টে সেইটোৱে কৈছিল। ইয়াত তোমাৰ একে গোপী ভাৰ্চেছ চাব ৰেজিষ্টাৰ 2024 কেছত সুপ্ৰিম কোৰ্টে সেইটোৱে কৰিলে। এটা ৰুল বনোৱা হৈছিলে যে কোৰ্ট ষ্ট্ৰাক ডাউন এ ৰুল ফ্ৰেম বাই দ্য ষ্টেট অফ তামিলনাডু that allowed sub-register to refuse registration if the seller failed to produce title or ownership deed. Okay, যদি মই suppose মই মাটি টুকুৰা মোৰ নাম ৰেজিষ্টাৰ কৰিবলৈ কৈছো, okay, চাব ৰেজিষ্টাৰে কৈছে যে মাটি টুকুৰা যে তোমাৰ নাম ৰেজিষ্টাৰ কৰিব লাগে, তুমি দেখাব লাগিব যে মাটি টুকুৰাত তুমি অনাৰ হয়। যদি মই দেখাব নোৱাৰো তেতিয়াহ'লে মোৰ নাম ৰেজিষ্টাৰ নহ'ব। তো সেইটো বস্তু সেই যিটো ৰুল বনোৱা হৈছিলে সেই ৰুলটো আল্টিমেটলি ষ্ট্ৰাক ডাউন কৰা হৈছে। বস্তুটো বুজি পাইছে? তো আল্টিমেটলি ইয়াত আমি এই বস্তুটো গম পাব লাগে যে মাটি ৰেজিষ্ট্ৰেশ্যন আৰু মাটিৰ অনাৰশ্বিপ দুটা বেলেগ বেলেগ বস্তু হয়। সুপ্ৰিম কোৰ্টে সেইটোৱে ক'লে যে সুপ্ৰিম কোৰ্ট হেল্ড that registration of a property document is not a conclusive proof of ownership. Okay, এটা জাষ্ট এটা প্ৰেজাম্পশ্যন হয়। Okay, it is merely a presumptive evidentiary value as a public record, but it is not a conclusive proof of ownership. এই বস্তুটো মনত ৰাখিবা। কাইলৈ পৰীক্ষাত এইটো ষ্টেটমেণ্ট দি দিব পাৰে, তাতে আমি ফচি যাম। অ'কে, নেক্সট আহিলে সেন্সাৰ সাথী। অ'কে, এইটো ইম্পৰ্টেণ্ট হয়, নিউজত দেখা পোৱা গৈছিলে। বহুত মানে কোম্পানীবিলাকে বহুত হাল্লা কৰিছিলে। তো সেইটো কাৰণে কি হয়, ইয়াত বেচিকেলি তোমালোকে চোৱা মানে ডিপাৰ্টমেণ্ট অফ টেলিকমিউনিকেশ্যনে প্ৰথমতে ক'লে যে যিবিলাক নতুন নতুন মোবাইল এতিয়াৰ পৰা আহিব তাত অলৰেডি তাত কি থাকিব লাগিব, এই সেন্সাৰ সাথী এপটো প্ৰি ইনষ্টল থাকিব লাগিব। অ'কে, বাট বহুতে হাল্লা হুল্লা কৰিলে। তো তাৰপিছত কি কৰিলে, ডিপাৰ্টমেণ্ট অফ টেলিকমিউনিকেশ্যনে সেই যিটো অৰ্ডাৰ দিছিলে যে এই এপটো প্ৰি ইনষ্টল থাকিব লাগিব, সেই অৰ্ডাৰটো উইথড্ৰ কৰি ল'লে। অ'কে, তো সেইটো নিউজত আছিলে। তো আমি গম পাব লাগে এতিয়া সেন্সাৰ সাথী কি হয়। তো সেন্সাৰ সাথী এপটো বেচিকেলি একো বেয়া এপ নহয়, বহুত ভাল এপে হয়। ইয়াত বেচিকেলি তোমালোকে চোৱা, এইটো এটা ক'ব গ'লে কি হয়, এটা চিকিউৰিটি আৰু এৱাৰনেছ প্লেটফৰ্ম হয়। ইট ৱাজ ডেভেলপড বাই দ্য ডিপাৰ্টমেণ্ট অফ টেলিকমিউনিকেশ্যন। অ'কে, আৰু এই সেন্সাৰ সাথী এপ হিচাপতো এভেইলেবল আছে বা ৱেব পৰ্টেল হিচাপতো এভেইলেবল আছে। অ'কে, মানে বেচিকেলি তোমালোকে চোৱা, ধৰি লোৱা ইয়াৰ পাৰ্পজটো বেচিকেলি কেনেকুৱা হয় যে এজন মানুহৰ ডিজিটেল আইডেণ্টিটি মেইনটেইন কৰিব। অ'কে, ছাছপিচিয়াছ এক্টিভিটিবিলাক ৰিপৰ্ট কৰিব পৰা যায়। অ'কে, বা আমাৰ ডিভাইচেছবিলাক আমি ছেফগাৰ্ড কৰিব পাৰোঁ। মোৰঅভাৰ ইয়াত কিছুমান এডুকেশ্যনেল মেটেৰিয়েলো থাকে অন চাইবাৰ ৰিস্ক এণ্ড টেলিকম ছেফটি। অ'কে, মানে বেচিকেলি তোমালোকে চোৱা, মই ইয়াৰ অলপমান ফিচাৰ্ছ কৰিলোঁ, তেতিয়া বুজাবলৈ বেছি ভাল হ'ব। চাপ'জ ইয়াত চোৱা, এই সেন্সাৰ সাথী এপ দি পেলাই আমি কি কৰিব পাৰোঁ, যদি কিবা চাপ'জ ছাছপিচিয়াছ কলছ আহিছে, আমালৈ ছাছপিচিয়াছ মেছেজেছ আহিছে, ছাছপিচিয়াছ হোৱাটছএপ মেছেজ আহিছে, অ'কে, বা চাপ'জ কিবা ফেক KYC এলাৰ্ট আহিছে, অ'কে, ইমপাৰ্চনেশ্যন স্কেম বা ফিচিং কিছুমান লিংক আহিছে, তো সেইবিলাক আমি ইয়াত গৈ পেলাই আমি ৰিপৰ্ট কৰিব পাৰোঁ। অ'কে, মোৰঅভাৰ আমি কিছুমান আনৱান্টেড কমাৰ্চিয়েল কলছ বা স্পেম কল সেইবিলাকো আমি ৰিপৰ্ট কৰিব পাৰোঁ উইদিন 7 days। অ'কে, নেক্সট যদি কিবা মেলিচিয়াছ লিংক বা এপ আমি আমালৈ পঠোৱা হৈছে সেইবিলাকো আমি ৰিপৰ্ট কৰিব পাৰোঁ। মোৰঅভাৰ মোৰ ফোন নম্বৰটো
মোৰ যিটো তোমাৰ আইডেন্টিটি আছে, সেই আইডেন্টিটিটো বা সেই ফোন নাম্বাৰটো কিমান কেইটা মানে বেলেগৰ লগত কানেকশ্যন হৈ আছে। কেতিয়াবা এনেকুৱা হয় নহয়, যে মোৰ পান কাৰ্ডখন আধাৰ কাৰ্ড দি পেলাই বেলেগে বহুত ফোন নাম্বাৰ উলিয়াই থৈ দিছে। তো আমি সেইবিলাকো চেক কৰিব পাৰো ইয়াতে। অ'কে, আৰু যদি বাই চান্স মোৰ ফোন মানে তোমাৰ হেৰাই গৈছে বা কোনোবাই চুৰ কৰি লৈ গ'ল, সেই ফোন নাম্বাৰটো মই ব্লক কৰি দিব পাৰো। অ'কে, বা ফোনটো মই ব্লক কৰি দিব পাৰো। মোৰ অভাৰ মই যে এটা মোবাইল ফোন এটা কিনিলো, কি ঠিক সেই ফোনটো মানে নতুন ফোন নে আগতে কোনোবাই ইউজ কৰা ফোনো হ'ব পাৰে ন। কোনোবাই চাব ইউজ কৰা ফোন আছিল, তাক ধুনীয়াকে আকৌ মেৰামতি কৰি পেলাই মোক বেছি দিছে। তো মই সেইবিলাক বস্তু ইয়াত ইভেন মই আইডেন্টিফাই কৰিব পাৰো, ভেৰিফাই কৰিব পাৰো। অ'কে, মোৰ অভাৰ যিবিলাক ইণ্টাৰনেশ্যনেল কল আহে, য'ত দেখিলে লাগে যে ইণ্ডিয়ান নাম্বাৰছ হয়, সেইবিলাকো মই ৰিপৰ্ট কৰিব পাৰো। মোৰ অভাৰ মোৰ ওচৰত যিখিনি লোকেল ইণ্টাৰনেট চাৰ্ভিছ প্ৰভাইডাৰ আছে, তাকো মই বিচাৰিব পাৰো। অ'কে, আৰু লগতে এটা ট্ৰাষ্টেড কণ্টেক্ট আৰু হেল্পলাইন নাম্বাৰো আল্টিমেটলি মই ভেৰিফাই ইয়াত কৰিব পৰাকে সুবিধা দি থোৱা আছে। তো বেচিকেলি তোমালোকে চোৱা, চেন্সাৰ সাথী এপটো কি হয়, বেচিকেলি ইয়াত যদি আমি চাবলৈ যাওঁ, এইটো এটা কেনেকুৱা হয়, এটা এপ বা পৰ্টেল হয়, যিটোৰ সহায়ত মই কিছুমান মেলিচিয়াছ এক্টিভিটি বা কলছ বা মই সেই তেনেকুৱা কিছুমান লিংক কিছুমান মই আল্টিমেটলি কি কৰিব পাৰো, মই ৰিপৰ্ট কৰিব পাৰো। আৰু লগতে ইয়াত কিছুমান এডুকেশ্যনেল মেটেৰিয়েলো দি থোৱা আছে। অ'কে, মানে সেই মেটেৰিয়েল বিলাকে মোৰ টেলিকম ছেফটি আৰু চাইবাৰ ৰিক্সৰ বিষয়ে মোক শিকাব। তো এইটো এটা বেচিকেলি কেনেকুৱা হৈ যায়, যে এটা কম্বাইন চাৰ্ভিচ হয়। অ'কে, য'ত মই কিছুমান কাম কৰিব পাৰো আৰু লগতে মোক এৱেৰনেছৰ কাৰণেও আল্টিমেটলি কিছুমান ইয়াত মেটেৰিয়েল প্ৰভাইড কৰা হৈছে। তো এইটো চেন্সাৰ সাথী আছিলে। তো আমি সেইকাৰণে চৰি, সেই চেন্সাৰ সাথী বিষয়ে আমি গম পোৱাটো ইম্পৰ্টেণ্ট হৈ যায় আমাৰ এক্সামৰ কাৰণে। অ'কে, তো আজি আমাৰ ইমানখিনি আছিলে। তো নেক্সট ক্লাছত মই আৰু 5টা টপিক লৈ পেলাই আনিম। মই আকৌ কৈছো, যদি তোমালোকক ইয়াৰ যদি হোৱাটছএপ যদি তোমালোকক ইয়াৰ ফ্ৰী MCQ লাগে, তোমালোকে মোক মেছেজ কৰিবা বা এই কিউআৰটো স্কেন কৰিলেও হৈ যাব। অ'কে, তোমালোকে অট'মেটিকেলি গ্ৰুপটো জইন কৰিব পাৰিবা। তোমালোকে গুগল লেন্সৰ দি পেলাই নহয়, দি পেলাই তোমালোকে স্কেন কৰিব, অট'মেটিক তোমালোকে ৰিডাইৰেক্ট কৰি দিব টু দা মানে আমাৰ যিটো গ্ৰুপ আছে। ঠিক আছে, অ'কে, ডেটছ অল ফৰ টুডে, থেংক ইউ।